নমস্কাৰ মই তপন আৰু সকলোলৈ স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ অসম পুলিচৰ ABUB আৰু কামাণ্ডোৰ ওপৰত। এটা বহুত ল'ৰা ছোৱালীয়ে সুধি আছে দাদা নতুন ভেকেঞ্চি আহিবনে? হয়, নতুন ভেকেঞ্চি আহিব। যোৱাকালি লাইভত মামাই কৈছে নতুন ভেকেঞ্চি বহুতখিনি পদ আহিব আৰু যিহেতু অসম পুলিচৰ ABUB কামাণ্ডো SI সকলোখিনি ৰিজাল্ট মুকলি কৰি দিলে আৰু বহুত ল'ৰা ছোৱালী ভাল হৈছে আৰু যাৰ ভাল হৈছে মোৰ ফালৰ পৰা মানে ধন্যবাদ জনাইছোঁ আৰু যাৰ বেয়া হৈছে অলপৰ কাৰণে আকৌ যেহেতু নতুন ভেকেঞ্চি নৱেম্বৰ মাহত লাষ্টৰ ফালে আহি আছে। মামাই আগতো দুই এখন অনুষ্ঠানত কৈছে আৰু এতিয়াও কৈছে নতুন ভেকেঞ্চি আহি আছে। সেইটো কাৰণে কৈছোঁ মই আৰু যিমান পাৰা মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ আগতীয়াকৈ ভিডিঅ' পাবৰ কাৰণে আৰু যিমান পাৰা শ্বেয়াৰ কৰি বেল আইকনটো দবাই থৈ দিবা এনেকুৱা ধৰণৰ ভিডিঅ' পাবৰ কাৰণে। আজি মূল কথালৈ আহিছোঁ অসম পুলিচৰ ABUBৰ ভিতৰত। অসম পুলিচৰ ABUB যোৱা যিটোখিনি পোষ্টত এতিয়া বৰ্তমান ABUB বিষয়ে বহুত ল'ৰা ছোৱালী কৈ আছে আহিব নাহে, কাৰণ ভাই দিয়াৰ পিছত অলপ পইণ্টৰ কাৰণে বা মাৰ্কৰ কাৰণে বা কাৰোবাৰ ফিজিকেলটো অলপ কাৰণে বেয়া হৈছিলে আৰু কামাণ্ডো পোষ্টৰ সংখ্যা যথেষ্ট কম আছিলে। সেইটো কাৰণে বহুত ল'ৰা ছোৱালীয়ে কৈ আছে দাদা কামাণ্ডো আহিব নাই, কামাণ্ডোও আহিব। ফৰেষ্টৰটো কথাও কৈছিলে মামাই। এতিয়া আছাম পুলিচ ABUBয়ে দিম বুলি কৈছে মামাই, যিহেতু যিখিনি পদ দিম বুলি কৈছে মামাই সেইখিনি নতুন ভেকেঞ্চি নৱেম্বৰ মাহত প্ৰকাশিত পাব আৰু জানুৱাৰী ফেব্ৰুৱাৰী মানত চাগে ইণ্টাৰভিউ ৰিক্ৰুটমেণ্টটো হ'ব। এতিয়া বহুতে নাজানে, নতুন কেণ্ডিডেট নাজানে লং জাম্প কিমান মাৰিব লাগে, চিন-আপ কিমান মাৰিব লাগে অসম পুলিচৰ ABUB আৰু ৰানিং কিমান টাইমত সোমাব লাগে। এতিয়া ছোৱালী হ'লে 1600 মিটাৰ আৰু ল'ৰা হ'লে 3200 মিটাৰ আৰু চবৰে টেগ বেলেগ থাকে, চবৰে ডিষ্ট্ৰিক্ট বেলেগ যিহেতু অসম পুলিচৰ ABUB আৰু চিন-আপ তোমালোকে 4টা মাৰিলে কোৱালিফাই হ'বা আৰু তোমালোকে যদি 14টা মাৰা তেনেহ'লে তোমালোকৰ পূৰা ফুল মাৰ্ক হ'ব 20 মাৰ্ক। আৰু জাপৰ কথা কৈছোঁৱে মই, ছোৱালী হ'লে 12.5 এক্সিলেণ্ট হয় আৰু ল'ৰা হ'লে তোমালোকৰ 16.5 আৰু কামাণ্ডো তেনেকুৱা ধৰণৰ। কামাণ্ডো খালি তোমালোকৰ 17.5 ফুট যিখিনি ল'ৰা জাপ আৰু তোমালোকে 4.8 দৌৰিব লাগিব 20 মিনিটৰ আগত আৰু চিন-আপটো একেই হয়। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবা এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ। আজিলৈ ইমানেই আছিলে। মই তপন, জয় অসম।